সন্তানৰ অবিহনে নিঃসংগ হৈ পৰিছিল মাতৃ নিঃসংগতা দূৰ কৰিবলৈ বাছি লৈছিল ইউটিউবক খাদ্যপ্ৰেমীৰ মৰমেৰে উপচি পৰিল নিশাৰ জীৱন একাংশ গৃহিণীৰ বাবে আদৰ্শ হৈ পৰিছে নিশা মধুলিকা नमस्कार nishamodhalika.com में आपका स्वागत है সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম হৈ পৰিছে একোজনৰ বাবে নিঃসংগতা দূৰ কৰাৰ একমাত্ৰ চাবিকাঠি জনপ্ৰিয় সোশ্যাল মিডিয়া প্লেটফৰ্ম ইউটিউব আদি সকলোৰে হাতে হাতে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলোৱে ইউটিউবৰ ট্ৰেন্ডিং ভিডিঅ'সমূহ উপভোগ কৰি নিজৰ নিঃসংগতা দূৰ কৰে কিন্তু তাৰ মাজত এনে একাংশ লোক আছে যিসকল লোকে ইউটিউবক উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি বৰ্তমান সময়ত বিখ্যাত হৈ পৰিছে তাৰে যেন এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে এগৰাকী গৃহিণীয়ে বৰ্তমান সময়ত সুস্বাদু ঘৰুৱা খাদ্য ৰন্ধা বঢ়াৰ বাবে পৰিচিত নিশা মধুলিকা এসময়ত শিক্ষয়িত্ৰী হিচাপে কাম কৰা নিশা মধুলিকা আজি খ্যাতনামা ইউটিউবাৰ সকলৰ মাজত এজন এই সকলোবোৰ সম্ভৱ হৈ পৰিছে তেওঁৰ আবেগ কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায় কৰাৰ বুজাবুজিৰ বাবে যেতিয়া তেওঁৰ সন্তানে কেৰিয়াৰ গঢ়িবলৈ ঘৰৰ পৰা ওলাই আহিছিল তেতিয়া তেওঁ নিঃসংগ হৈ পৰিছিল আৰু এই নিঃসংগতাৰ পৰা হাত সাৰিবলৈ ৰন্ধা বঢ়া কৰিবলৈ আৰম্ভ কৰিছিল লাহে লাহে এইটোৱে তেওঁৰ কাম হৈ পৰিল স্পষ্টভাৱে ষ্টেপ বাই ষ্টেপ ভিডিঅ'সমূহ বুজাই দিয়া নিশাৰ সহজ ৰেচিপিবোৰ লাখ লাখ মানুহে অতি সোনকালে আঁকোৱালি ল'লে ইউটিউবৰ মাধ্যমেদি 43 কোটি টকাৰ সম্পত্তিৰ গৰাকী নিশা ৰিপাব্লিক ৱৰ্ল্ডৰ তথ্য অনুসৰি ইউটিউবৰ বিখ্যাত ৰান্ধনী নিশা মধুলিকাৰ সম্পত্তিৰ পৰিমাণ 43 কোটি টকা 2011 চনত তেওঁ ইউটিউব চেনেল আৰম্ভ কৰিছিল আৰু বৰ্তমান তেওঁৰ 1,45 লাখতকৈও অধিক অনুগামী আছে ভাৰতৰ অন্যতম বিখ্যাত কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে পৰিচিত নিশা কেৱল ৰন্ধা বঢ়াতে সীমাবদ্ধ নহয় টাটা ট্ৰাষ্টৰ প্ৰজেক্ট ধ্ৰুৱৰ দৰে কামতো তেওঁ সহায় কৰিছে এই প্ৰকল্পৰ লক্ষ্য হৈছে গাঁৱৰ ৰাইজেও ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ সুবিধা লাভ কৰা নিশাও সমাজৰ বাবে ভাল কাম কৰাত বিশ্বাস কৰে নিশা মধুলিকাৰ কাহিনীৰ পৰা এইষাৰ কথা স্পষ্টভাৱে পৰিস্ফুট হয় যে মানুহৰ সপোনৰ বাটত বয়সে কেতিয়াও হেঙাই দিব নোৱাৰে যিমানে কঠিন নহওক কিয় আমি আমাৰ সপোন পূৰণৰ চেষ্টা কৰা উচিত নিশা মধুলিকাৰ এই প্ৰেৰণাদায়ক কাহিনীয়ে এতিয়া একাংশ গৃহিণীৰ বাবে হৈ পৰিছে জীৱন জীয়াৰ মন্ত্ৰ আৰু আত্মবিশ্বাসৰ দেওনা নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ইন আছাম